নমস্কাৰ মই কৃপাল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাसेस আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল এজন সাইকেল আৰোহীৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁ পেডেলত দুটা সম্পূৰ্ণ পাক মাৰিলে সাইকেলখনৰ আগ চকাটো সম্পূৰ্ণ 3 পাক মাৰে যদি সাইকেলৰ চকাৰ ব্যাসাৰ্ধ 70 সেন্টিমিটাৰ হয় তেন্তে পেডেলৰ 10টা সম্পূৰ্ণ পাকত সাইকেলখনে কিমান দূৰ পথ মিটাৰ এককত অতিক্ৰম কৰিব এই ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাৰ বাবে আহিব পাৰে এই প্ৰশ্নটোৰ উত্তৰ আমি কেনেকৈ উলিয়াম চাওক আমি জানো যে এখন সাইকেলৰ চকাটো বৃত্তাকাৰ তো বৃত্তৰ পৰিধি হ'ল 2 পাই r এখন সাইকেলৰ চকা যেতিয়া ঘূৰে সম্পূৰ্ণ এক পাক মাৰোতে অতিক্ৰম কৰা দূৰত্ব হ'ব 2 পাই r ইয়াতে আমাৰ r মানে হ'ল ব্যাসাৰ্ধ গতিকে 2 পূৰণ পাই পূৰণ ব্যাসাৰ্ধ r মানে 70 সেন্টিমিটাৰ দি আছে এতিয়া আমি পালো যে 2 পাই r সমান 2 পাই ইনটু 70 এতিয়া চকাই সম্পূৰ্ণ কেইপাক মাৰে সম্পূৰ্ণ 15 পাক ঘূৰিব কাৰণ চাওক 2 পাকত আগ চকাটো 3 বাৰ ঘূৰে গতিকে 10 পাকত আগ চকাটো কিমান বাৰ ঘূৰিব 15 বাৰ ঘূৰিব এতিয়া যদি আমি এটো পূৰণ কৰিলে কি হ'ব আমি সেন্টিমিটাৰত উত্তৰ পাম আমি ইয়াক যদি মিটাৰলৈ লৈ যাওঁ 100ৰে হৰণ কৰিব লাগিব 100ৰে হৰণ কৰিলে 0 0 আপুনি কাটি দিয়ক 2ৰে আপুনি 10ক কাটি দিয়ক 5 বাৰ 5ৰে আপুনি কাটি দিয়ক 15ক 3 বাৰ সো 3 7 গুণ কিমান হ'ব 21 আৰু লগত কি আছে পাই এই 21 পাই অপচন সিত থাকিব লাগে পিডিএফ টো কিবা কাৰণত কিবা এটা অসুবিধা হৈছে যাৰ ফলত এই সিম্বল বিলাক অপাৰেশন বিলাক প্লাস মাইনাস চিন পূৰণ হৰণ তাৰ পিছত আপোনাৰ যিমানে ইকুৱেশ্যন আছে ইকুৱেশ্যনৰ সকলোবোৰ সিম্বল ইয়াত নোহোৱা হৈ গ'ল গতিকে ইয়াত সি অপচনটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ সি অপচনত 21 পাই আছিল গতিকে হেইটো হ'ব শুদ্ধ উত্তৰ আপোনালোকে এনে ধৰণে আগবাঢ়িব পাৰিব কোৱেশ্চন নম্বৰ 94 ইয়াতো হে একই কথা ইয়াত দিছে the base and height এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতাৰ দৈৰ্ঘ্য সমান সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান বুলি কৈছে ভূমি আৰু উচ্চতা সমান তৃতীয় বাহুটোৰ দৈৰ্ঘ্য ইমান এতিয়া যিকোনো ক্ষেত্ৰতে আমি সমকোণী ত্ৰিভুজৰ কথা যেতিয়া আহি যায় তেতিয়া আপোনালোকে প্ৰথমতে মনত পেলাব লাগিব পাইথাগোৰাছৰ উপপাদ্যৰ কথা এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে আছিল কি সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ তাৰ মানে আটাইতকৈ দীঘল বাহুটোৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এতিয়া বাকি দুটা বাহু মানে কি ভূমি আৰু উচ্চতা আমি a বুলি ভাবিছো ভূমি কিমান a আৰু উচ্চতাও a গতিকে a স্কয়াৰ প্লাস a স্কয়াৰ অৰ্থাৎ বাকি দুটা বাহুৰ যোগফল কি হ'ব ভূমিৰ অতিভুজৰ বৰ্গৰ সমান হ'ব এইটো হ'ল পাইথাগোৰাছৰ সূত্ৰ এতিয়া দুটা a স্কয়াৰ মানে আমি কিমান পাই যাম দুটা a স্কয়াৰ মানে আমি পাই যাম 8 2ৰে আপুনি 8ক কাটি দিয়ক 4 বাৰ যাব আৰু a স্কয়াৰ মানে যদি 4 হয় তেতিয়া হলে a মানে হ'ব 2 এর মান হ'ব 2 অৰ্থাৎ অতিভুজৰ বৰ্গৰ সমান হয় বাকি দুটা বাহুৰ বৰ্গৰ যোগফল এই কথাটো আপোনালোকে জানিব লাগিব তেতিয়া এনে ধৰণৰ প্ৰশ্ন সহজতে কৰিব এতিয়া চাওক ভূমি আৰু উচ্চতা 2 2 যদি পাই যাও তেতিয়া হলে আমি ত্ৰিভুজৰ যি কালি উলোৱাৰ সূত্ৰ আছে ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিল 2 পূৰণ b পূৰণ h ভূমি পূৰণ উচ্চতা সমান কিমান পালো আমি চাওক এত উলিয়াই দিম আমি 2 ভাগৰ 1 পূৰণ ভূমি মানেও আমি পাইছো 2 আৰু উচ্চতা মানেও পাইছো 2 2 2 কাটি দিয়াৰ লগে লগে আপোনালোকে পাই যাব 2 1 যা 2 অৰ্থাৎ 2 বৰ্গ একক এই যে 94 নম্বৰ কোৱেশ্চনটো আছে কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হ'ব 2 বৰ্গ সেন্টিমিটাৰ অপচন এ দিয়া আছে গতিকে এটি হ'ব শুদ্ধ উত্তৰ
যদি আপোনালোকে বুজি পাইছে কমেণ্টত জনাব আৰু বুজি নাপালেও আপোনালোকে কমেণ্টত জনাব যে কি ধৰণে মই আপোনালোকক বুজালে আপোনালোকে বুজি পাব। প্ৰথম কথাটো হ'ল আপোনালোকে এই যে মই ক'লোঁ পাইথাগোৰাছৰ উপপাদ্য বা পাইথাগোৰাছৰ ধৰ্মৰ মতেহে আমি এই সমকোণী ত্ৰিভুজৰ বাহুবিলাকৰ জোখ উলিয়াব পাৰিম আৰু তাৰ সহায়ত আমি কালিও উলিয়াব পাৰিম। নেক্সট 95 নম্বৰ কুৱেশ্যনটো দিছে একৰ পৰা আৰম্ভ কৰি ক্ৰমিক সংখ্যাৰ কোনো এটা পৰিসৰত ইয়াত থকা সকলোবোৰ যুগ্ম সংখ্যা আঁতৰাই দিয়া হ'ল। অৱশিষ্ট সংখ্যাসমূহৰ প্ৰথম 7টা সংখ্যা বিবেচনা কৰা হ'ল। এই 7টা সংখ্যাৰ মুঠ যোগফল হৈছে। প্ৰশ্নটো অকণমান বুজাবলৈ গৈ নে অলপ ক্ৰিটিকেল কৰিবলৈ গৈ আপোনালোকক দীঘল কৰি দিলে নাজানো। একৰ পৰা আৰম্ভ কৰিছে, আপোনালোকে মন কৰিব একৰ পৰা আৰম্ভ কৰিছে 1 যোগ 2টো নালাগে, 2টো আঁতৰাই দিছে 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 যোগ 11 যোগ 13 ইয়াত চাওক 1 2 3 4 5 6 7 এই 7টা সংখ্যা যোগ কৰি কিমান হ'ব আপোনালোকক সুধিছে। আপোনালোকে এই প্ৰশ্নটোৰ মুখে মুখে উত্তৰ ল'ব পাৰিব, কাৰণ ক্লাছ 8ত যেতিয়া বৰ্গ আৰু বৰ্গমূল পাঠটি আৰম্ভ হয় তেতিয়াই এই প্ৰশ্নটোৰ আমি ধৰ্ম হিচাপে পাওঁ যে প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল হ'ল n স্কুৱেৰ। অৰ্থাৎ যদি আমি অযুগ্ম সংখ্যা দুটা লওঁ যেনে 1 আৰু 3 প্ৰথম দুটা অযুগ্ম সংখ্যা যোগ কৰিলে আমি কি পাম 2ৰ বৰ্গ পাম 4 হ'ব। ঠিক সেইদৰে 7টা যদি অযুগ্ম সংখ্যাৰ যোগফল লওঁ তেতিয়াহ'লে আমাৰ উত্তৰটো হৈ যাব 49, কাৰণ 7ৰ বৰ্গ হ'ল 49, 7ৰ বৰ্গ হৈ গ'ল 49। গতিকে এই আপোনাৰ 95 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব 7 7 গুণ 49। এইটো হ'ল এটা অযুগ্ম সংখ্যাৰ ধৰ্ম। মই আকৌ এবাৰ কৈ দিওঁ, প্ৰথম 7টা অযুগ্ম সংখ্যাৰ যোগফল 7ৰ বৰ্গ হ'ব, 5টা দিলে 5ৰ বৰ্গ হ'ব, 6টা যদি দিয়ে 6ৰ বৰ্গ হ'ব। তাৰমানে আৰম্ভ হ'ব লাগিব 1ৰ পৰা আৰম্ভ হৈ যিমানটা দিয়ে তাৰ বৰ্গ কৰিলে আপুনি যোগফলটোৰ সমান পাই যাব। তাৰপিছত আছে এটা প্ৰশ্ন, ইয়াতো চিন নাই, চিন নথকাৰ কাৰণে আমি উত্তৰটো ডিটেইলছত আলোচনা কৰিব নোৱাৰিম। যদিও এই প্ৰশ্নটো আপোনালোকৰ তাত থাকিলে মোক জনাব, মই বুজাই দিবলৈ চেষ্টা কৰিম কি ধৰণে কৰিব পাৰি। 96 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 4AB। D4AB এইটো হ'ব শুদ্ধ উত্তৰ। তথাপি মই আপোনালোকক এবাৰ ইয়াৰ ক্লু এটা দিওঁ, চাওক। প্ৰশ্নটো দিছে দুটা সংখ্যা a আৰু b ৰ যোগফলৰ বৰ্গ কৰাত c পোৱা গ'ল। a আৰু b ৰ যোগফলৰ বৰ্গ কৰাত c পোৱা গ'ল। পৰৱৰ্তী ধাপত a ৰ পৰা b বিয়োগ কৰি বৰ্গ কৰাত d পোৱা গ'ল। প্ৰথমতে কি কৰিছে চাওক, প্ৰথমতে কৰিছে a আৰু b ৰ যোগফল, প্ৰথমতে a আৰু b যোগ কৰিছে, যোগ কৰি তাৰ বৰ্গ কৰিছে, অৰ্থাৎ a প্লাছ b কৰি তাৰ বৰ্গ কৰিছে, এইটো হ'ল c, এইটোৰ মানে হ'ল c। ঠিক সেইদৰে a মাইনাছ b কৰি তাৰ বৰ্গ কৰিছে আৰু এইটোৰ মানে হ'ল d। এতিয়া c মাইনাছ d কৰিব দিছে। প্ৰথম কথাটো হ'ল এইটোৰ মানে কি, এইটোৰ মানে হ'ল a স্কুৱেৰ প্লাছ 2 টাইমছ ab প্লাছ b স্কুৱেৰ। হয়তো আপোনালোকৰ মনত আছে, বহুতে হয়তো পাহৰিছে যে a প্লাছ b হোল স্কুৱেৰৰ সূত্ৰটো হ'ল a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। ঠিক সেইদৰে a মাইনাছ বিৰ সূত্ৰটোৰ মতে কি a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। এতিয়া যিহেতু c মাইনাছ d কৰিছে, ডিটো যেতিয়া মাইনাছ কৰিব, মাইনাছ কৰাৰ লগে লগে এই চিনটো হৈ যাব মাইনাছ, এইটো হৈ যাব প্লাছ আৰু এইটো চিন হৈ যাব মাইনাছ। গতিকে b স্কুৱেৰ কেঞ্চেল হৈ যাব, a স্কুৱেৰ কেঞ্চেল হৈ যাব, দুটা ab আৰু দুটা ab, মুঠতে কেইটা ab হ'ব 4টা ab হ'ব। তাতে মই স্মল লেটাৰ লিখিছোঁ, ইয়াত কেপিটেল লেটাৰ দিছে, গতিকে 4ab টো
এইদৰে আপোনালোকে পাব পাৰিব তো অংকটো সহজ প্ৰশ্নটো এবাৰ বুজিবলৈ চেষ্টা কৰিব লাগিব বুজি লৈ যেতিয়া আপোনালোকে আগবাঢ়িব তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো উলিয়াব পাৰিব গ্ৰেড 4 ৰ বাবে আৰু এটা দৰকাৰী প্ৰশ্ন 97 নম্বৰ ন্যূনতম কি সংখ্যাৰে 1250ক পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব আপোনালোকে যদি হসাকে ভালদৰে পৰীক্ষা দিম বুলি ভাবিছে তেতিয়াহলে মৌলিক উৎপাদক বিশ্লেষণ কেনেকৈ কৰে আগতে শিকিছিলে যদিও হয়তো পাহৰি গৈছে মৌলিক উৎপাদক বিশ্লেষণ কৰাটো আপোনালোকে জানিব লাগিব 1250ক এই ধৰণে হৰণ কৰিব 2 এৰে ইয়াত যাব 625 বাৰ 625ক যদি আমি হৰণ কৰো আমি পাম 4টা 5 পাম আমি 4টা 5 পাই যাম চাওক 4টা 5 মানে কি জোৰ জোৰ হৈ আছে 5 জোৰ এইটো এজোৰ এয়া এজোৰ 5 জোৰ হিচাপে আছে কিন্তু এই দুইটো চাওক জোৰ হিচাপে নাই গতিকে যদি পূৰ্ণ বৰ্গ সংখ্যা পাব লাগে তেতিয়াহলে জোৰ হিচাপে থাকিব লাগিব অৰ্থাৎ আপোনালোকক আৰু এটা দুইৰ দৰকাৰ হ'ব সেই দুইটোৱে পূৰণ কৰিব লাগিব ইয়াত তাৰ মানে আপোনালোকৰ উত্তৰ হ'ব ন্যূনতম কি সংখ্যাৰে 1250ক পূৰণ কৰিলে ই পূৰ্ণ বৰ্গ হ'ব হেতু হ'ল 2 এৰে পূৰণ কৰিব লাগিব তো মৌলিক উৎপাদক বিশ্লেষণ বহুত ইম্পৰ্টেন্ট টপিক আপোনালোকে চাব নেক্সট আৰু এটা প্ৰশ্ন দিছে এটা ভগ্নাংশৰ লবক 4ৰে আৰু হৰক 9ৰে পূৰণ কৰিলে ভগ্নাংশটোৰ প্ৰতিলোম পোৱা যায় বা প্ৰতিক্ৰম পোৱা যায় আসলে প্ৰতিলোম বুলি নকৈ প্ৰতিক্ৰম বুলি ক'ব পাৰিলে হয় আৰু ইংৰাজীত আপোনালোকে চাওক ইয়াত দিছে when the numerator of a fraction is multiplied by 4 and the denominator by 9 the fraction reverses কথাটো হ'ল যে reverses বুলি ক'লে ইয়াত সঠিকভাৱে বস্তুটো বুজা নাই ৰিভাৰ্স বুলি কোৱাৰ লগে লগে বেলেগ হৈ যায় তো ইয়াত ক'ব লাগিছিল ফ্ৰেকশনটো ৰেচিপ্ৰকেল হৈ যায় বুলি ক'লে ভাল হয় সেই শব্দটো ব্যৱহাৰ নকৰিলে যি কি নহওক ইয়াত যেহেতু সংখ্যা ভগ্নাংশৰ কথা কৈছে আমি ভগ্নাংশটো x by y লৈ ললো তাৰপিছত চাওক নিউমাৰেটৰ মানে লবটোক পূৰণ কৰিছে 4ৰে আৰু হৰটোক পূৰণ কৰিছে 9ৰে কৰাৰ লগে লগে ইয়াত হৈ গ'ল y by x মানে কি হৈছে হৰটো লব হৈ গৈছে লবটো হৰ হৈ গৈছে এতিয়া হোৱাৰ লগে লগে আমাৰ কি হ'ব চাওক ইয়াত যদি আপুনি চাই x পূৰণ x এই x পূৰণ x কি হ'ব x স্কয়াৰ আৰু y পূৰণ y মানে কি হ'ব y স্কয়াৰ আৰু ইফালে কি পালো আমি 4/9 পালো এতিয়া x স্কয়াৰ বাই y স্কয়াৰ মানে 4/9 গতিকে আপোনালোকে এটা কাম কৰিব পাৰিব কামটো হ'ল কি x by y ওলাব গৈছো x by y ওলাব গলে ইয়াৰ বৰ্গমূল ল'ব লাগিব 4ৰ বৰ্গমূল হ'ল 2 তাৰ পিছত 9ৰ বৰ্গমূল হ'ল 3 গতিকে আপোনালোকৰ উত্তৰ হৈ যাব 2/3 বি অপচনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2/3 2/3 টো শুদ্ধ উত্তৰ নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি কি ধৰণে চাওক মই কওঁতে ইয়াত অকমান এটা ভুল হৈছে প্ৰথমতে মই xy ললো xy ইয়াক পূৰণ কৰিছে 4ৰে ইয়াক পূৰণ কৰিছে 9ৰে সমান ইয়াত আমি পাই গলো y/x যেহেতু আমি এইখিনি ইয়াৰ লগত পূৰণ কৰিম এইটো ইয়াৰ লগত পূৰণ কৰিম ইয়াত হৈ যাব x স্কয়াৰ বাই y স্কয়াৰ এই 9 টো কত গুছি যাব 9 টো ইফালে গুছি যাব আৰু 4 টো ইয়াত আহি যাব তেতিয়াহে আমাৰ বস্তুটো মিলিব সোৱা এইফালে আপোনাৰ 9 ইয়াত গুছি গল ইয়াৰ হৰটো ইয়াত গৈ লব হৈ গল ওপৰলৈ গুছি গল আৰু এইটো কি হল তললৈ আহি গল গতিকে ইয়াৰ বৰ্গমূল হ'ব 9ৰ বৰ্গমূল 3 4ৰ বৰ্গমূল 2 3/2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এনে ধৰণৰ প্ৰশ্নৰ অকমান কনফিউজন লাগি যায় ডি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3/2 নেক্সট প্ৰশ্ন দিছে question number 99 ইয়াত হৈছে at what percentage of simple interest does an amount of money double in 12 years সৰল সুতত কোনো মূলধন 12 বছৰৰ মূৰত দুগুণ হ'বলৈ সৰল সুতৰ মান কিমান হ'ব এতিয়া যেহেতু ইয়াত দুগুণ হৈ যায় দুগুণ হোৱাৰ লগে লগে আপোনালোকে একো কৰিব নালাগে চাওক
সূতৰ হাৰ ওলাব হলে সূত্ৰটো এনেকে r equals to I into 100 সূতৰ হাৰ equals to r সূতৰ হাৰ সূত্ৰটো বহাই লব সূতৰ হাৰ কেনেকে উলিয়াই r equals to I into 100 divided by p into t এতিয়া যেহেতু সুদ ইয়াত কৈছে সৰল মূলধন 12 বছৰ মূৰত দুগুণ হৈ যায় মানে কি যিমান টকা মূলধন আছিল সিমান টকাই সুদ পাই যায় গতিকে মূলধন আৰু সুদ দুইটা কি হ'ব সমান হ'ব তলত থাকিল ওপৰত থাকিল 100 তলত থাকিল 12 বছৰ মূৰত হয় গতিকে পি কেনসেল হৈ গল এতিয়া 4 ৰে 1 যাব 3 বাৰ 4 ৰে 1 যাব 25 বাৰ তো 3 ভাগৰ 25 মানে কি 8 সমস্ত 3 ভাগৰ 1 শতাংশ হ'ব ইয়াৰ সূতৰ হাৰ সি অপচনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এই ধৰণে আপোনালোকে উত্তৰটো উলিয়াব পাৰিব 25/3 যদি আমি ইয়াক মিশ্ৰ ভগ্নাংশলৈ লৈ যাওঁ তেতিয়া হলে 8 সমস্ত 3 ভাগৰ 1 হ'ব গতিকে সি অপচনটো ইয়াৰ সেইদৰে আমি উত্তৰ পালো ঠিক 100 নম্বৰ প্ৰশ্নটোৰ বাবে কোৱেশ্চন নম্বৰ 100 ইয়াত আপোনালোকে চাব কোৱেশ্চন নম্বৰ 100 ত যেটো প্ৰশ্ন দি আছে তাত আপোনালোকে কৰিবলগীয়া একোই নাই আপোনালোকে জানিব লাগিব যে এটা বৃত্তৰ কালি কেনেকৈ ওলাই পাই r স্কয়াৰ হয় নে নহয় বৃত্তৰ কালি কেনেকৈ ওলাই পাই r স্কয়াৰ এতিয়া ইয়াত যেহেতু বৃত্ত দুটাৰ ব্যাসাৰ্ধৰ অনুপাত দি আছে গতিকে মই ইয়াত তলতো কি লিখিম পাই r স্কয়াৰ এটা মই স্মল r দিছো আৰু এটা ক্যাপিটাল R দিছো কিয় দিছো কাৰণ দুটা ব্যাসাৰ্ধ বেলেগ বুজাবলে এতিয়া চাওক দুটা পাইটো ওপৰটো পাই আছে তলতো পাই আছে কাটি যাব এনে ধৰণৰ প্ৰশ্নত আপোনালোকে একো কৰিব নালাগে যদি পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন আহে তেতিয়া হলে বৃত্তৰ ক্ষেত্ৰফলৰ অনুপাত কৈছে ক্ষেত্ৰফলৰ অনুপাত বুলি কোৱাৰ লগে একৰ বৰ্গ হৈ যাব 1 3 বৰ্গ হৈ যাব 9 1/3 তাৰ মানে অনুপাতত লিখিলে 1:9 হ'ব 1:9 সি অপচনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ একো কৰিব নালাগে 1:3 দি আছে একৰ বৰ্গ 1 3 বৰ্গ 9 গতিকে আপোনালোকে আৰামত উলিয়াব পাৰিব যদি আপোনালোকৰ পৰীক্ষাত ক্ষেত্ৰফলৰ অনুপাত দিয়া থাকে যে ধৰি লওক আপোনালোকৰ পৰীক্ষাত ক্ষেত্ৰফলৰ অনুপাত দি আছে 4/9 তেতিয়া হলে ব্যাসাৰ্ধৰ অনুপাত কি হ'ব ব্যাসাৰ্ধৰ অনুপাত যেতিয়া কৰিব তেতিয়া ইয়াৰ বৰ্গমূল লৈ ল'ব 4 ৰ বৰ্গমূল কিমান হ'ব 4 ৰ বৰ্গমূল 2 9 ৰ বৰ্গমূল কি হ'ব 3 তো যদি ক্ষেত্ৰফলৰ অনুপাত দিয়া থাকে তেতিয়া হলে ব্যাসাৰ্ধৰ অনুপাত কি হ'ব বুলি যদি সোধে তেতিয়া বৰ্গমূল উলিয়াই কৈ দিব 4 ৰ হ'ব 2 9 ৰ হ'ব 3 অৰ্থাৎ 2:3 হ'ব তাৰ এনসাৰ এই ধৰণে আপোনালোকে আগবাঢ়িব পাৰিব পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন আহিবই গতিকে কথাটো মনত ৰাখিব যদি আপোনাক ব্যাসাৰ্ধৰ অনুপাত দিয়া থাকে তেতিয়া হলে ক্ষেত্ৰফলৰ অনুপাত উলিয়াবলৈ বৰ্গ কৰিব লাগিব আৰু যদি ক্ষেত্ৰফলৰ অনুপাত দিয়া আছে ব্যাসাৰ্ধৰ অনুপাত উলিয়াবলৈ কৈছে তেতিয়া বৰ্গমূল লৈ উত্তৰটো পাই যাব একো অংক কৰিব নালাগে ইয়াত এই সময়খিনি আপুনি বচাই ল'ব পাৰিব কোৱেশ্চন নম্বৰ 101 ত যাওঁ এই প্ৰশ্নটো আপোনালোকে মুখে কৰিব পাৰিব যদি আপুনি বুজি পায় যে পাৰ্চেন্টেজ মানে কি শতকৰা 100% ইয়াত কৈছে 100% লগত 200% যোগ কৰিলে কি ফলাফল হ'ব 100% মানে কি 100ৰ ভিতৰত 100 200% মানে কি 200ৰ ভিতৰত 400 যোগ কৰিলে কি পাব 500 দেখিছে সি অপচনটো ইয়াৰ শুদ্ধ উত্তৰ অংক কৰিবই নালাগে 100% তাৰ মানে 100ৰ ভিতৰত 100ই 200ৰ 200% তাৰ মানে 200ৰ ভিতৰত 200% বুলি কোৱাৰ লগে দুগুণ হৈ যাব দুগুণ হৈ গলে কেনেকৈ হ'ব 400 গতিকে 100 আৰু 400 যোগ কৰি আমি পাই গলো 500 আৰু এইটোৱে হ'ল শুদ্ধ উত্তৰ এতিয়া এই প্ৰশ্নটোৰ উত্তৰ মই দিবই নোৱাৰিম কাৰণ ইয়াত আপোনালোকৰ 102 নম্বৰ প্ৰশ্নটোত সমান চিন যোগ চিন বিয়োগ চিন একোই নাই এনে ধৰণৰ যদি চিন নাথাকিলে মই উত্তৰটো ক'ব নোৱাৰিম তথাপিও অফিচিয়েল ইয়াৰ এনসাৰ হ'ব পাৰে অপচন দিয়া আছে অপচন A2 A34 টো এনসাৰ বুলি দিয়া আছে আপোনালোকে চাব চেক কৰি কি চিন যদি ইয়াত দিয়া থাকে তেতিয়াহে চিন দিয়া থাকিলেহে আপুনি উত্তৰটো ঠিক কৰিব পাৰিব তাৰ পিছত চাওক 102 টো গ'ল 103 ইয়াত সমান চিন আছিলে মই জানো
বাকি গোটেইখিনি মনত নাথাকে ইয়াত সমান চিন থাকিলে চাওক 2 টু দি পাৱাৰ x মানে 32 এতিয়া 32 মানে কি 32 ৰ মানে হ'ল 2 টু দি পাৱাৰ 5 অৰ্থাৎ 2 5টা পূৰণ কৰিলে 32 হয় এতিয়া চাওকচোন x মানে কি হ'ব x ৰ ঠাইত কি আছে 5 আছে গতিকে আপোনালোকৰ উত্তৰটো হ'ব 5 বি অপচনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈ যাওঁ এই প্ৰশ্নটো আপোনালোকৰ এটা ইন্টাৰেষ্টিং প্ৰশ্ন এনে প্ৰশ্ন আপোনালোকৰ আহিবই এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ উলিয়াবলৈ হ'লে আপোনালোকৰ জানিব লাগিব ক্ৰমিক সংখ্যাবিলাকৰ মাজৰ সম্পৰ্কটো কি একেবাৰে সহজকৈ ল'ব প্ৰথম কথাটো হ'ল যে ক্ৰমিক সংখ্যা বুলি ক'লে বহুত ডাঙৰ নাভাবিব 1 3 5 7 এইবিলাক হ'ল অযুগ্ম সংখ্যা ক্ৰমিক অযুগ্ম সংখ্যা একৰ লগত 3 ৰ সম্পৰ্ক কি আছে একতকে 3টো 2 বেছি হয় গতিকে ক্ৰমিক সংখ্যাবিলাক যদি আপোনালোকে ল'বলৈ যায় তেতিয়া প্ৰথমটো x ল'ব পিছৰটো x প্লাস কি ল'ব 2 ল'ব পিছৰটো x প্লাস 4 আহিব x প্লাস 6 আহিব তাৰ পিছতে আহিব x প্লাস 8 এতিয়া এই গোটেইকেইটা যোগ কৰিলে হৈ যায় 95 চাব দেই এই 2 4 6 এইকেইটা যদি যোগ কৰোঁ আমি কিমান হ'ব 20 হ'ব এইকেইটা 20 ইয়াৰ পৰা 20 বিয়োগ কৰি দিয়াৰ লগে লগে কিমান হৈ যাব 75 হ'ব x আছে 5টা x মানে যদি 75 হয় তেতিয়াহ'লে x মানে কিমান হ'ব x মানে হৈ যাব 15 তো এইটো মানে হ'ল 15 x মানে 15 15ৰ পিছৰটো হ'ল 17 17ৰ পিছৰটো হ'ল 19 19ৰ পিছৰটো হ'ল 21 21ৰ পিছৰটো হ'ব 23 অৰ্থাৎ আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব 23 104 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব সি অপচনত 23 তো 105 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 105 নম্বৰ প্ৰশ্নটো কি দিছে মই চাই লওঁ ইফ দ্য ডেচিমেল নাম্বাৰ এইটো এটা সুন্দৰ প্ৰশ্ন যদি দশমিক সংখ্যা 3p 34p5 এইটো 9 ৰে বিভাজ্য হয় তেনে p ৰ মান কিমান হ'ব আপোনালোকে এইবিলাক যোগ কৰি দিয়ক 3 ইয়াত সদায় যোগ কৰিব 3 যোগ 4 যোগ 5 কিমান পালো আমি 4 পাছে 9 9 3 হৈ গ'ল 12 এতিয়া 12 টো 9 ৰ গুণিতক নহয় 12 ৰ পিছত 9 ৰ গুণিতক কোনটো হয় 18 চাওক 12 ৰ পিছত কোনটো সংখ্যা 9 ৰে বিভাজ্য হয় 18 বিভাজ্য হয় তো 18 ৰ পৰা 12 যদি বাদ দিয়ে আপোনাৰ কিমান হ'ব 6 ডি অপচনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ পি ৰ স্থানত কি হ'ব লাগিব 6 থাকিব লাগিব তেতিয়াহে 9 ৰে বিভাজ্য হ'ব তাৰ মানে 9 ৰ বিভাজ্যতা বুলি নহয় আপোনালোকে 2 ৰ পৰা আৰম্ভ কৰি 9 লৈকে 11 লৈকে যিবোৰ সংখ্যা আছে সেই সংখ্যাবোৰৰ বিভাজ্যতা নিয়মবোৰ আকৌ এবাৰ পঢ়িব 9 ৰ বিভাজ্যতাৰ নীতিটো কি আছিল কোনো সংখ্যাৰ অংকবোৰৰ সমষ্টি যদি 9 ৰে বিভাজ্য হয় বা 9 ৰ গুণিতক হয় তেতিয়াহ'লে সংখ্যাটো 9 ৰে বিভাজ্য এটা সংখ্যা 9 ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোত থকা অংকবোৰৰ সমষ্টি 9 ৰ গুণিতক হয় বা 9 ৰে বিভাজ্য হয় ঠিক সেইদৰে আপোনালোকে 3টো চাব 3টো একেই ধৰণৰ গতিকে এনেকুৱা 9 আৰু 3ৰ বিষয়ে আহে কেতিয়াবা 11ও আহিব পাৰে 11টো অকমান বেলেগ ধৰণে ভাবিব লাগিব তেতিয়া আপোনালোকে পাৰিব কোৱেশ্চন নম্বৰ 105 টো আমাৰ হৈ গ'ল আজি ভিডিঅ'ত মই 105 লৈকে দিলোঁ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী অংশ দিবলৈ চেষ্টা কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যিসকলে এতিয়ালৈকে কৰা নাই মই আপোনালোকৰ সুবিধাৰ্থে পৰীক্ষাৰ আগলৈকে যিমান পাৰোঁ চেষ্টা কৰিম অলপ সহায় কৰিবলৈ মই নিজে প্ৰশ্নবোৰ চাই যিবোৰ ভাল লাগে সেইবিলাক প্ৰশ্ন আপোনালোকক দিওঁ যাতে আপোনালোকৰ সুবিধা হওক কনফিউজ হ'ব নালাগে আপোনালোকে বহুত বেছিকৈ যদি কনফিউজ হৈ যায় তেতিয়াহ'লে কমন নপৰিব আপোনালোকে নিয়মবোৰ চাই যাব বেসিক অৰ্থাৎ মৌলিক যিবিলাক নিয়ম সূত্ৰ ধৰ্ম আছে সেই ধৰ্মবোৰৰ ওপৰত ভিত্তি কৰিয়ে আপোনালোকৰ পৰীক্ষাত আহিব একেবাৰে নিশ্চিন্ত মনে থাকক ভিডিঅ'বোৰ চাই যাব আৰু পৰীক্ষাৰ পিছত আপোনালোকে নিজেই ক'ব পাৰিব যে আপোনালোকৰ সহায় হৈছে নে নাই পৰীক্ষাৰ পেপাৰখন হাতত পঢ়াৰ পিছত আপুনি গম পাব যে কোনজনৰ ভিডিঅ' চাই আপোনাৰ লাভ হ'ল কোনজনৰ চাই আপোনালোকৰ লাভ নহ'ল সম্পূৰ্ণ ওলাই পৰিব ধন্যবাদ আশা কৰোঁ আপোনালোক সকলোৱে ভালদৰে প্ৰস্তুতি চলাই যাব আৰু আপোনালোক সকলোৰে ভাল হওক তাৰে আশা কৰি আজি ভিডিঅ'টি ইয়াতে সামৰিছোঁ থেংক ইউ